Hello friends, welcome to the class. আজিৰ ক্লাছত আমি নতুন এটা টপিক ডিসকাস কৰিম হেতু হৈছে পার্সেন্টেজ আপোনালোকে যিকোনো পৰীক্ষাত প্ৰায় পার্সেন্টেজৰ অংক মানে দেখি পায় আৰু কেইবাটাও প্ৰবলেম ইয়াৰ পৰা দিয়ে দুটা তিনটা টাইপৰ কোৱেশ্চন প্ৰায় আহে এতিয়া ৰিসেন্টলি আমাৰ যেটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট হল তাতো প্ৰতিটো পেপাৰতে 3rd গ্ৰেড 4th গ্ৰেড আৰু গ্ৰেজুৱেট লেভেল প্ৰতিটো পেপাৰতে পার্সেন্টেজৰ অংক দুটা তিনটাকে আহিছে হয়নে আৰু টেটৰ এক্সাম হক সিটেট হক বেংকিং এসএসসি যিকোনো পৰীক্ষাৰ বাবে পার্সেন্টেজৰ অংকবিলাক কি হয় খুব ইম্পৰ্টেন্ট হয় এটো মানে কি বহুত ভাস্ট এটা টপিক হয়নে এতিয়া এই টপিকটো মানে কি এটা বা দুটা ক্লাছতে কমপ্লিট কৰাটো অসম্ভৱ গতিকে ইয়াত কেইবাটাও পাৰ্ট হ'ব তো অনুগ্ৰহ কৰি আপোনালোকে গোটেই পাৰ্টবিলাক আপোনালোকে চাব আমি পার্সেন্টেজৰ একেবাৰে বেসিক জিরো লেভেলৰ পৰা ষ্টাৰ্ট কৰিম একেবাৰে হায়াৰ লেভেললৈ এটা স্টেপ বাই স্টেপ কে আমি কোৱেশ্চন বিলাক আলোচনা কৰিম কোৱেশ্চন বিলাক আলোচনা কৰাৰ আগত আমি ইয়াৰ বেসিক কনসেপ্টটো কি হয় মানে কি বস্তু হয় পার্সেন্টেজ কেনেকৈ আহে কেনেকৈ মানে কাউন্ট মানে কি কয় ক্যালকুলেট কৰে হেখিনি অলপ আমি ডিসকাস কৰো তাৰ পিছত ইম্পৰ্টেন্ট পার্সেন্টেজৰ সবতকৈ ইম্পৰ্টেন্ট বস্তু এটা আছে পার্সেন্টেজৰ ফ্ৰেকশন ভ্যালু ফ্ৰেকশন ভ্যালু বিলাক মোটামুটি 1/15 মান লগে যদি আপোনালোকে মনত ৰাখিব পাৰে প্ৰায় পার্সেন্টেজৰ অংক মানে কি কয় 50% পার্সেন্টেজৰ অংক আপোনালোকে জানে বুলিয়ে ধৰি ল'ব পাৰি হ'ব তো ফ্ৰেকশন বিলাক কেনেকৈ আহে কেনেকৈ মনত ৰাখিব লাগে হেখিনি আমি চাম তাৰ পিছত হেখিনি কেনেকৈ কোৱেশ্চনত এপ্লাই কৰা হয় হেখিনি আমি আজি ডিসকাস কৰিম তো পার্সেন্ট বুলি কোৱাৰ লগে লগে আমি ইয়াত কি জানো পার্সেন্ট হয় না পার বুলি কোৱাৰ লগে লগে আমি প্ৰতি পার বুলি কোৱাৰ লগে লগে আমি কি জানো প্ৰতি আৰু সেন্ট বুলি কোৱাৰ লগে লগে সেঞ্চুৰী মানে কি হক বুজায় 100 যিকোনো বস্তু এটা যদি 100ৰ ভিতৰত আমি 100ক বেস লৈ পেলাই হিসাব কৰো তেতিয়া আমি তাক পার্সেন্টেজ বুলি কওঁ হয় না সাপোজ এজন ষ্টুডেন্টে ম্যাথমেটিক্সত 100ৰ ভিতৰত যদি 70 পায় তেনেহলে আমি কওঁ যে তেও 70% পাইছে হয় না 100ৰ ভিতৰত 20 পালে আমি কওঁ যে 20% পাইছে আমি প্ৰায়বোৰ এডভাৰটাইজ কিছুমান পাওঁ যে ডিসকাউন্ট হয় না ডিসকাউন্ট 20% হয় না স্পেশাল অফার ডিসকাউন্ট 20% তে ইয়াৰ মিনিংটো কি হয় যে 100 টকাত কিমান টকা ডিসকাউন্ট দি আছে 20 টকা ডিসকাউন্ট দি আছে হয় না বা আমি যদি কওঁ যে ট্যাক্স লগাইছে কিমান টকা ট্যাক্স লগাইছে 10% ট্যাক্স লগাইছে যিকোনো এটা বস্তু কিনুতে তাত ধৰিলা জিএসটি লগাইছে হয় না জিএসটি মানে গুড সার্ভিস ট্যাক্স লগাইছে 10% মানে 100 টকাৰ বস্তুটোত আমি এক্সট্ৰাকে কিমান টকা দিব লাগিব 10 টকা মানে 100 টকাৰ বস্তুটো আমি কিমান টকাত কিনিব লাগিব 110 টকাত আৰু ইয়াৰ ডিসকাউন্ট বুলি কোৱাৰ লগে লগে যদি বস্তুটোৰ দাম 100 টকা হয় তেনেহলে আমি তাৰ দাম আমি দিব লাগিব 80 টকাত হয় না গতিকে 100ক বেস লৈ পেলাই যেতিয়া হিসাব কৰা হয় তেতিয়া আমি তাক পার্সেন্টেজ বুলি কওঁ ঠিক আছে এতিয়া ফার্স্ট আমি পার্সেন্টেজৰ ফ্ৰেকশন ভ্যালু বিলাক চাওঁ ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় ফ্ৰেকশন ভ্যালু পার্সেন্টেজৰ বহুত ইম্পৰ্টেন্ট আমি 1ৰ পৰা স্টার্ট কৰো এতিয়া যিকোনো এটা নাম্বাৰ সাপোজ মই ইয়াত 5 ললো এটা নাম্বাৰ 5 নাম্বাৰটো ললো এতিয়া 5ৰ ভিতৰত 5ক আমি 100% বুলি ক'ব পাৰো মানে 5ৰ পৰা যদি 5 লও মানে কিমান ললো আমি 100% মানে যিকোনো এটা নম্বৰ যেতিয়া ধৰা হয় সেই নম্বৰটো নিজৰ মাজতে কিমান বুলি কোৱা হয় 100% ঠিক আছে এতিয়া সাপোজ মই 1ৰ পৰা স্টার্ট কৰিছো এতিয়া 1 বুলি কোৱাৰ লগে লগে আমি কি জানিম 100% 1ক আমি কি হিচাপে ধৰো হদায় 100% মানে 1 মানে গোটেই হোল নাম্বাৰটো এটো হৈছে 100% 1ক যদি মই দুটা ভাগ কৰি দিও 1/2 তেনেহলে এটো কিমান হৈ যায় 50% হয় না 1ক দুটা ভাগ কৰি দিলে এটো কিমান হৈ যায় 50% যদি 1ক মই তিনটা ভাগ কৰো তেনেহলে এটো কিমান হৈ যায় 33 1/3% or ইয়াক আমি কেনেকৈ লিখো 33.33% ঠিক আছে খুব ইম্পৰ্টেন্ট এবিলাক পার্সেন্টেজৰ এবিলাক হৈছে ফ্ৰেকশন ভ্যালু 33 1/3% বুলি কোৱাৰ লগে লগে আমাৰ মাইন্ডত আহিব লাগিব ইয়াৰ ফ্ৰেকশন ভ্যালুটো হৈছে 1/3 যিকোনো এটা নাম্বাৰৰ যদি 33 1/3% উলিয়াব দিয়ে
আমি ইয়াক যদি 100 তলত ৰাখি পেলাই যদি আমি ডিভাইড কৰোঁ আমাৰ কাৰেক্ট আনসাৰ কেতিয়াও নোলায় বা 33.33% বুলি যদি দি দিয়ে তেনেহলে ইয়াত আমি যদি 100 তলত ৰাখি পেলাই আমি যদি ক্যালকুলেট কৰোঁ ইয়াৰ আমাৰ কাৰেক্ট আনসাৰ কেতিয়াও নোলাব কিয় নোলাব 33.33 মানে কি হয় ইয়াত 3 দুটাই নাই এটো 333 কে গৈ আছে হয় নাই এটো পৌনপনিক বুলি কোৱা হয় 333 ইনফিনিটি লৈকে গৈ আছে গতিকে আমি অকল দুটাৰ ডিজিট লৈ পেলাই কৰিলে আনসাৰটো কি হ'ব অশুদ্ধ হ'ব গতিকে যত আমি 33.33% চাম তাৰ ঠাইত আমি কি বহাই দিম 1/3 that is 1/3 1/3 meaning to is etu fraction value hoy 33 1/3 fraction value hoise 1/3 ami jodi 1/4 boli kou 1/4 boli koar loge loge kiman hoy 25% 1/5 boli koar loge loge hobo 20% thik ase khub important eta concept hoy 1/6 boli koar loge loge 1/6 boli koar loge loge hetu 96 4/6 2/3% or 16 2/3% or 16.66% হব 1/7 বুলি কোৱাৰ লগে লগে আমি ইয়াত লিখিব পাৰিম 14 2/7% or 14.1 618% হব তাৰ পিছত 1/8 বুলি কোৱাৰ লগে লগে 8 12 কিমান হয় 96 12 1/2% or ইয়াক লিখিব পাৰো 12.5% যত আমি 12.5% বুলি চাম তাত আমি কি বহাব পাৰিম 1/8 হ'ব 1/9 বুলি কোৱাৰ লগে লগে 1/9% or 11.11%. 1/10 বুলি কোৱাৰ লগে লগে কি হৈ যাব 10%. 1/11 বুলি কোৱাৰ লগে লগে হ'ব 1/11% or 9.09%. 1/12 বুলি কোৱাৰ লগে লগে হ'ব 8 হলে 96 4/12 মানে 1/3% or 8.33%. 1/13 বুলি কোৱাৰ লগে লগে হ'ব 91 7 9/13% or 7.90 হলে 669%. 7.69%. 1/14 বুলি কোৱাৰ লগে লগে এটো 7 কিমান হ'ব 2/7 1/7% or 7.14%. 1/15 বুলি কোৱাৰ লগে লগে আমি জানিম এটো হ'ব 6 2/6 হলে 10 2/3% or 6.66%. 15 মান লগে যদি মনত ৰাখে আপোনালোকে আমাৰ প্ৰায় মানে 90% অংক আমি ইজিলি সমাধান কৰিব পাৰিম এই ফ্ৰেকশন ভ্যালু বিলাক আমি মনত ৰাখিব লাগিব ঠিক আছে এটো 1/15 ইয়াত লিখা হৈছে এটো দেখি পোৱা হৈছে না নাই চাও ইয়াৰ উপৰিও আৰু আছে 1/16 মই ইয়াত লিখি দিও 1/16 বুলি কোৱাৰ লগে লগে এটো হ'ব 696 1/4% or 6.25%. তাৰপিছত
1/20 মানে হ'ব 1/20 হলে 5%, 1/25 হলে 4%, হয়নে? মোটামুটি 1ৰ পৰা 1/15 লৈকে এইখিনিতো মনত থাকে বাৰু 1ৰ পৰা 1/15 লৈকে যদি আপোনালোকে ফ্ৰেকশন ভ্যালুবিলাক পাৰ্চেন্টেজৰ মনত ৰাখিব পাৰে তেনেহলে কি হয় পাৰ্চেন্টেজৰ আধা অংক ইয়াতে সমাধান হৈয়ে যায় গম পাইছানে এতিয়া এইখিনি কেনেকৈ আহিলে ইয়াত মানে কি কয় কোনো ডাঙৰ কিবা সায়েন্স এনেকুৱা নাই আমি জাস্ট পাৰ্চেন্টেজটো উলিয়াইছো ইয়াত মই এটা দেখুৱাও সাপোজ 1/3 সো 1/3 ৰ পৰা 33 1/3% কেনেকৈ আহিলে হয়নে আমি 1/3 যদি 100% দি পেলাই মাল্টিপ্লাই কৰো আমি পাৰ্চেন্টেজত কনভাৰ্ট কৰিবলৈ কি কৰো যিকোনো নাম্বাৰক যদি আমি পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰো তেতিয়া আমি কি কৰিব লাগে তাত লগত 100% মাল্টিপ্লাই কৰিব লাগে হয়নে 100% মাল্টিপ্লাই যদি কৰো তেনেহলে আমি ইয়াত কি পাম ওপৰত 100 তলত 3% এটা 100ক যদি আমি 3 দি পেলাই ডিভাইড কৰো তেনেহলে কি হ'ব 33 টাইমছ হ'ব 99 100 ৰ পৰা 99 গলে 1 তলত থাকিলে 3 এতিয়া 33.1ক যদি আমি 3 দি পেলাই ডিভাইড কৰো তেনেহলে আমি কি পাই যাম 3333 হিচাপে গৈ থাকে সো এইখিনি আমি কি কৰিছো 1/2 বুলি কোৱাৰ লগে লগে 1/2 যাক আমি পাৰ্চেন্টেজত কনভাৰ্ট কৰোতে কি কৰিছো 100% ইয়াত মাল্টিপ্লাই কৰিছো সো মাল্টিপ্লাই কৰোতে আমি কিমান পাইছো 50% আমি পাইছো ঠিক আছে পাৰ্চেন্টেজৰ একদম বেসিক মানে মেইন বেস হৈছে এইকেইটা যদি জানে আমি যিকোনো পাৰ্চেন্টেজৰ অংক মুখে মানে আমি তাত ডাঙৰ ক্যালকুলেশন কৰাৰ দৰকাৰ নাই কোৱেশ্চনটো যদি বুজি পোৱা যায় পাৰ্চেন্টেজৰ অংকবিলাকত কি হয় কোৱেশ্চনৰ যেটো ল্যাঙ্গুৱেজটো বহুত ইম্পৰ্টেন্ট হয় বুজি পোৱাটো যদি কোৱেশ্চনটো বুজি পায় তেনেহলে ফ্ৰেকশন ভ্যালু বিলাকৰ যোগেদি আপোনালোকে ইজিলি মুখে কোৱেশ্চন বিলাক সলভ কৰিব পাৰিব ঠিক আছে সো 1/15 লৈকে আপোনালোকে এখিনি মনত ৰাখিব এবাৰ দুবাৰ আপোনালোকে লিখিব লিখাৰ লগে লগে এটো অটোমেটিক্যালি কি হ'ব আহি যাব ইয়াত 1 1/2 1/3 1/4 1/5 1/6 1/10 লৈকে তো প্ৰবলেম হ'বই না লাগে হয় না 1/10 লৈকে প্ৰবলেম হ'ব না লাগে 1/11 বুলি কোৱাৰ লগে লগে মাইন্ডত মানে কি কয় ক্যালকুলেট কৰিব লাগে 100ক যদি 11 দি ডিভাইড কৰো 9 টাইমছ 99 হ'ব 99 থাকিলে 1 ৰিমাইন্ডাৰ 11 1ক যদি 11 দি ডিভাইড কৰো ডেসিমেল আহিব 0 আহিব আকৌ 9 টাইম যাব মানে 9.09% 1/12 বুলি কোৱাৰ লগে লগে 100ক 12 দি ডিভাইড কৰিলে 8 টাইমছ হয় না 8 হলে 96 তাৰ পিছত ওপৰত থাকে 4 তলত থাকে 12 4 দি ক্যান্সেল কৰিলে 1/3% হয় না or 8.33% 1/13 মানে হৈছে 7 9/13% or 7.69% 1/14 মানে হৈছে 7 1/7% or 7.14% 1/15 মানে হৈছে 6 2/3% or 6.66 ছিলে ফাৰ্স্ট টাৰ্মৰ ফ্ৰেকশন ভ্যালু সো আপোনালোকে পোস্ট কৰি পেলাই এখিনি লিখি ৰাখিব পাৰে লিখি পেলাই ঘৰত এবাৰ দুবাৰ প্ৰেক্টিস কৰিব অটোমেটিক্যালি ইয়াত কি হ'ব আহিব এতিয়া পাৰ্চেন্টেজ বুলি কোৱাৰ লগে লগে খুব কম সংখ্যকে আমাৰ যে আহে 20% উলিওৱা 50% উলিওৱা 30% উলিওৱা বুলি খুব কম কোৱেশ্চনে আহে বেছিভাগ ডেসিমেলত দিব নলে মিক্স ফ্ৰেকশনত দি দিয়ে আমাৰ ইয়াৰ ইম্পৰ্টেন্ট হৈছে 33 1/3% হয় না 16 2/3% হয় না তাৰ পিছত 11 1/9% এবিলাক অলপ আমাৰ কি হয় ইম্পৰ্টেন্টত পৰে প্লাই এবিলাক মানে কি কয় পাৰ্চেন্টেজৰ অংকবিলাক আমাক দিয়ে সো এবিলাকৰ ফ্ৰেকশন ভ্যালু বিলাক যদি আমি জানো তেনেহলে আমাৰ অংকবিলাক কৰিবলৈ কি হৈ যায় খুব ইজি হয় সো ইয়াক আমি কেনেকৈ এপ্লাই কৰো কি হয় আমি কেনেকৈ ইয়াক আমি এপ্লাই কৰিব পাৰো অলপ আমি চাও কেনেকৈ বস্তুটো এইখিনি যদি মনত ৰাখো কেনেকৈ আমাৰ অংকবিলাক ইজি হয় সেইখিনি অলপ আমি চাম ঠিক আছে মই ইয়াতে লিখিলো সাপোজ আমাক দিয়া আছে 81900 into 11 1/9% is equals to what 81900 into 11 1/9 মই জাস্ট এটো কেনেকৈ এপ্লাই কৰে কেনেকৈ ইজি কৰে বস্তুটো চাইছো ইয়াৰ পিছত আমি কোৱেশ্চনলৈ যাম ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আমি কৰিম
কি আছে 81900 ইনটু 11 1/9% ইকুৱেল ওয়াট বুলি দিলে ঠিক আছে এতিয়া 11 1/9% যদি আমি চাও 11 1/9% অৰ ফ্ৰেকশন ভ্যালুটো কি হয় হেতু যদি আমি জানো এই অঙ্কটো একোৱে নহয় 11 1/9% ক যদি আমি ডাইৰেক্টলি মানে কি কয় ইয়াত ফ্ৰেকশনত মিক্স ফ্ৰেকশনৰ পৰা ইম্প্ৰপাৰ ফ্ৰেকশনত নি 100 মাল্টিপ্লাই কৰি যদি কৰিব যা বহুত টান হ'ব আৰু শুদ্ধ এনসাৰ ওলাব নে নোলাব ঠিকানাও নাই সো ইয়াক যদি মই লিখো 81900 into 11 1/9% মানে কি হয় 1/9 নহয় জানো 11 1/9% মানে কি হয় 1/9 so 9 দি পেলাই যদি ইয়াক কাটো 9 9 jar 81 9 1 jar 9 00 আহিলে মানে কিমান হৈ গল 9100 সো আমি আনসাৰটো কিমান পাই গলো 9100 মানে কি ফ্ৰেকশন ভ্যালু বিলাক যদি মনত থাকে আপোনালোকৰ যি কোনো ইম্প্ৰপাৰ হক ডেসিমেলটো যদি দিয়া থাকে তেনেহলে আমি ফ্ৰেকশন ভ্যালু লিখি পেলাই ইজিলি তাক আমি সমাধান কৰিব পাৰিম ঠিক আছে সাপোজ আমাক দিয়া আছে 721200 ঠিক আছে 16 2/3% of 721200 ঠিক আছে মানে 7,21,200 বুলি দিয়া আছে 16 2/3% আমি ইয়াত উলিয়াব লাগে এটা 16 2/3% মানে কি হয় 16 2/3% মানে হৈছে 1/6 1/6 into 721200 তো 6 বাৰং 72 হৈ গল 6 দুগুণ 12 হৈ গল হয়নে ইয়াত 0 আহিব 0 0 ক্যান্সেল কৰিলো কি মানিলে 120,200 হয়নে এনেকৈ আমি অঙ্কবিলাক কৰিব পাৰিম হ'ব আমাক ধৰি লওক দিয়া আছে double 0 into 8.33% 1400 into 8.33% বুলি দিয়া আছে এতে ইয়াক যদি আমি 8.33 মানে কি হয় বলে কই পেলা যদি পার্সেন্টেজ আছে তলত আমি পার্সেন্টেজ 100 দি পেলা যদি ডিভাইড কৰি ক্যান্সেল কৰো মাল্টিপ্লাই কৰো আমাৰ কারেক্ট आंसर কেতিয়াও নোলায় কাৰণ 8.33 মানে কি হয় 8.33333 কে গৈ আছে ইনফিনিটি হয় নহয় সো ইয়াৰ যদি ফ্ৰেকশন ভ্যালুটো জানো 8.33% মানে কি হয় 8.33% ক আমি কি লিখিব পাৰো 8.33% মানে কৰ পৰা হেতু 8 1/3 8 1/3% 8 1/3% মানে কি হয় 1/12 so 14400 into 1/12 যদি লিখো তেনলে কি হ'ব 12 পৰা 12 যদি ক্যান্সেল কৰি দে 144 হৈ গল 00 গতিকে কি হল 1200 আমি ইজিলি आंसर বিলাক উলিয়াব পাৰিম সো আমাৰ পার্সেন্টেজৰ প্ৰথম কথা হল আমি এই ফ্ৰেকশন ভ্যালু বিলাক মনত ৰাখিব লাগিব ঠিক আছে ফ্ৰেকশন ভ্যালু বিলাক যদি মনত ৰাখো আমাৰ বহুতখিনি কোৱেশ্চন কি হয় ইজি হৈ যায় আমি নেক্সট ডিসকাস কৰো যে পার্সেন্টেজ কিছুমান এনেকুৱা পার্সেন্টেজ থাকে ফ্ৰেকশনত নাথাকে ঠিক আছে এবিলাক তো মই ডাইৰেক্ট লৈ দেখুৱালো কতবা দিয়া থাকিলে ধলো 16.66% বা 8.33% এনেকে ডাইৰেক্ট ফ্ৰেকশন ভ্যালু বিলাক লিখিব পাৰিব কেতিয়াবা কি হয় অলপ বেলেগ ধৰণে দিয়া থাকে পার্সেন্টেজ বিলাক তেতিয়া আমি তাক কি কৰিব লাগে ভাঙি দিব লাগে ঠিক আছে আমি কেনেকৈ ভাঙিব পাৰো কেনেকৈ ব্ৰেক কৰো পার্সেন্টেজক হেতু আমি চাও আজি সাপোজ আমাক কি দিয়া আছে 72990 into 11119% হ'ব 72990 into 111 1/9% আমি উলিয়াব লাগে এতে এই পার্সেন্টেজটো চাই পেলাই আমাৰ মানে কি কয় ইয়াত যদি আমি 100 ডিভাইড কৰি পেলাই কৰিব যাও বহুত আমাৰ কি হ'ব টান হৈ যাব কিন্তু আমি এই পার্সেন্টেজটোক আমি ব্ৰেক কৰি লব পাৰো ভাঙি লব পাৰো কেনেকৈ ভাঙি লব পাৰো ইয়াক আমি কি লিখিব পাৰিম 111 ক আমি
100 প্লাছ 11 1/9 লিখিব পাৰোঁ এইটো হৈ গ'ল 100%, এইটো 11 1/9%. 100% মানে কি হয় 1 প্লাছ 11 1/9% মানে কি হয় 1/9. সো এইটো আমি কিমান পাই যাম 9 1 jar 9 প্লাছ 1 10/9. দ্যাট মিন্স 729990 ক আমি 10/9 দি পেলাই মাল্টিপ্লাই কৰিলে কি হ'ব 7 9 8 jar 72 9 1 jar 9 9 1 jar 9 9 0 jar 0 গতিকে কি হৈ যাব 81100 আমাৰ কি হৈ যাব এনসাৰ হৈ যাব ঠিক আছে সো ইয়াক আমি কেনেকৈ ভাঙিলো 111 1/9% ক 100 প্লাছ 11 1/9% 100% মানে কি হয় 2 হয় এতিয়া সাপোজ ইয়াত আমাক দিয়া আছে 211 বুলি দিয়াৰ লগে লগে আমি ইয়াক কি লিখিম 200 প্লাছ 11 1/9%. এতিয়া 200% মানে কি হ'ব এতিয়া 100% বুলি কোৱাৰ লগে লগে 100% বুলি কোৱাৰ লগে লগে আমি 1 জানো 200% বুলি কোৱাৰ লগে লগে কি হ'ব 2 * 100 মানে কি হ'ব 2 হ'ব 300% বুলি কোৱাৰ লগে লগে কি হ'ব 3 400% বুলি কোৱাৰ লগে লগে 4 এনেকৈ গৈ থাকিব ঠিক আছে সো যিকোনো পাৰ্চেন্টেজক আমি এনেকৈ ভাঙি পেলাই আমি ইজিলি কোৱেশ্চনবিলাক কি কৰিব পাৰোঁ সলভ কৰিব পাৰোঁ 69600 into 433 1/3% হয়নে 433 1/3%. সো ইয়াক আমি কি লিখিব পাৰোঁ 433 1/3% মানে কি হয় 400 প্লাছ 33 1/3% হয়নে 33 1/3%. এটা 33 1/3% মানে কি হয় 400% মানে কি হয় 4 100% of 1 200% of 2 so the 400% is equals to কি হৈ যায় 4 এটা 33 1/3% মানে কি হয় 1/3 হয় হয় না 33 1/3% অৰ ফ্ৰেকশন ভ্যালু 1/3 হয় ঠিক আছে সো এটো যদি আমি ক্যালকুলেট কৰো 3 4 jar 12 12 plus 1 13/3 so 69600 into 13/3 যদি কৰি দিও 63200 so 23200 into 13 আমি কৰি দিলে আমাৰ কি হ'ব এনসাৰটো ওলাই যাব ঠিক আছে নেক্সট আৰু দুটা মান एग्जांपल চাও 9664 into 131.25%. এতিয়া আমি তো 131.25% অৰ ফ্ৰেকশন ভ্যালু পোৱা নাই এটো আমি ইয়াত উলিওৱাও নাই কিন্তু ইয়াক যদি আমি ব্ৰেক কৰো ইয়াক আমি কেনেকৈ ভাঙিব পাৰিম এটো নিজৰ ৰিচাৰ লগত কথা হয় যেতিয়া অলপ প্ৰেক্টিস আহিব প্ৰেক্টিস কৰা হ'ব প্ৰেক্টিস কৰিলে নিজে নিজে আইডিয়া আহিব আমি ইয়াক কেনেকৈ ভাঙিব পাৰো ইয়াক আমি এনেকৈ ভাঙিব পাৰো ইয়াক আমি 100% প্লাস 30% প্লাস 1.25% বুলি ভাঙিব পাৰো হয়নে বা এনেকেও ভাঙিব পাৰো 100% plus 25% plus 100 125 কিমান হ'ব plus 6.25% 6.25% এটা 100% মানে কি 100% মানে হৈছে 1 25% মানে হৈছে 1/4 plus 6.25% মানে হৈছে 1/16 ঠিক আছে আমি যদি ইয়াক পার্সেন্টেজ হিসাবে কৰিব যাও বহুত টান হৈ যাব আমি অলপ কি কৰিব লাগে ইয়াক আমি যদি ফ্ৰেকশন ভ্যালুত লৈ আহো তেনলে আমাৰ ইয়াত ক্যালকুলেশনটো একেবাৰে ইজি হৈ যায় সো এটো যদি আমি চাও কিমান হ'ব 16 এলসিএম হ'ব 116 jar 16 এটো আহিব 4 এটো আহিব 1 দ্যাট মিন্স পাই যাম 21/16 সো ইয়াক আমি 21/96640 into 21/16 লগত মাল্টিপ্লাই কৰিলে হল 16 1 jar 16 16 6 jar 96 তাৰ পিছত আহিলে 0 লৈ ললে 16 4 jar 64 আৰু 0 গুছি আহিলে ঠিক আছে এতিয়া আমি যদি 604021 লগত মাল্টিপ্লাই কৰি দিও তেতিয়া আমাৰ কি হ'ব এনসাৰটো ওলাই যাব হ'ব সো এনেকৈ আমি কি কৰিব পাৰো পার্সেন্টেজ বিলাক কি কৰিব পাৰো ব্ৰেক কৰি পেলাইও আমি ফ্ৰেকশন ভ্যালুত নি আমি অংকবিলাক সমাধান কৰিব পাৰো
সো মোস্ট ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট বাৰে বাৰ কৈ আছোঁ ফ্ৰেকশ্যন ভেলু আপোনালোকে প্ৰায় 1/15 লৈকে মনত ৰাখিব 1/15 লৈকে ফ্ৰেকশ্যন ভেলু মনত ৰাখিলে প্ৰায় এক্সামত একদম এছএছচি আপোনাৰ এছএছচি মেইনছ এক্সামৰলৈকে 1/15 ভিতৰতে এই পাৰ্চেণ্টেজবিলাকে দিয়ে বেলেগ নিদিয়ে আপোনালোকে পেপাৰ চাই ল'ব পাৰে ফ্ৰেকশ্যনবিলাক ভেলুবিলাক মনত ৰাখিলে আপোনালোকৰ কুৱেশ্যন বহুতখিনি ইজি হৈ যাব ঠিক আছে সো নেক্সট আমি পৰীক্ষাত অহা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিম সো পাৰ্চেণ্টেজৰ অংকবিলাক বহুত টাইপৰ হয় এটা দুটা টাইপৰ কুৱেশ্যন আমি ডিছকাছ কৰিলে নহ'ব সো কেইবাটাও পাৰ্টত আমাৰ ক্লাছবিলাক হ'ব সো আপোনালোকে কাইণ্ডলি ভিডিঅ'বিলাক চাব আমি এটা এটা টাইপ হিচাপে কুৱেশ্যনবিলাক ডিছকাছ কৰিম আৰু লাহে লাহে কুৱেশ্যনৰ কি হ'ব লেভেলটো বঢ়াই গৈ থাকিম ঠিক আছে অলপ ইজিৰ পৰা যাম ইজিৰ পৰা আমি টানলৈ গৈ থাকিম অ'কে সো ষ্টাৰ্ট কৰিছোঁ কুৱেশ্যন আমি ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ ইফ 120 is 20% of a number then 120% of that number will be কি হ'ব এতিয়া মানে এটা নাম্বাৰ আছে ঠিক আছে ইফ 120 is মানে এটা নাম্বাৰৰ 120টোৱে হৈছে 20% ঠিক আছে এটা নাম্বাৰ আছে নাম্বাৰটো কি আমি নাজানো তাৰ 120টো হৈছে 20% তেনেহ'লে সেই নাম্বাৰটোৰ 120% কি হ'ব 120 যদি 20% হয় তেনে 122 কি হ'ব কিমান পাৰ্চেণ্ট হ'ব সেইটো আমি উলিয়াব লাগে সো এনেকুৱা ধৰণৰ অংকত আমি প্ৰায় কি কৰোঁ x ধৰি লওঁ ইয়াত কি আছে ফাৰ্ষ্ট আমি ল্যাঙ্গুৱেজটো বুজিব লাগিব যে 120 is 20% মানে সাপোজ নাম্বাৰটো যদি x হয় নাম্বাৰটো যদি x হয় x ৰ কিমান পাৰ্চেণ্ট বুলি কৈছে 20% x ৰ 20% মানে x into 20% কিমান হয় বুলি কৈছে 120 এতিয়া ইয়াত আমি কি কৰিব পাৰোঁ x equal 120/20% মানে আমি কি পাই যাম 120/20 ডিভাইড বাই 100 হলে এটো ওপৰত গুছি গল 100 ঠিক আছে এটো আমি প্ৰথম ফাৰ্স্ট নাম্বাৰটো পাম নাম্বাৰটো কিমান হ'ব সো এটো আমি যদি ক্যান্সেল কৰি দিও 0 0 ক্যান্সেল হৈ গল এটো হৈ যাব 6 টাইমস দ্যাট মিন্স কিমান হ'ব 600 হয় না মানে নাম্বাৰটো আমি পাই গলো 600 এতিয়া 600 or 120% মানে কিমান হ'ব 600 or 120% that means 100 যদি নাম্বাৰটো হয় তাৰ নাম্বাৰটো কিমান হ'ব লাগে 120 তেনেহলে 600 or কিমান হ'ব 0 0 কাটিলো 6 বাৰং কিমান হ'ব 72 0 that means আমাৰ আনসাৰটো হ'ব 720 এটো আছিল লং প্ৰসেস হয় নহয় এটো আমি যেটো প্ৰসেসত অংকবিলাক কৰো হে প্ৰসেসত মই কৰি দেখাইছো এটা শৰ্ট প্ৰসেসত আমি কেনেকৈ কৰিম ইয়াত শর্ট প্রসেসত আমি কেনেকৈ কৰিম এটো চাও ইয়াত কৰি দেখাইছো সাপোজ নাম্বাৰটো x নাম্বাৰটো যদি x হয় তাৰ 20% কিমান হয় 120 সো x ইকুৱেল আমি কি পাও 120 ডিভাইড বাই 20% হয় না 120 ডিভাইড বাই 20% এতিয়া ইয়াত কথাটো কি হৈছে সো 20% টো যদি 120 হয় তেনেহলে 120% টো কিমান হ'ব আমি এইটো ক্যালকুলেশনটো যদি কৰি দিও তেনেহলে আমাৰ ডাইৰেক্ট আনসাৰটো ওলাই যাব আমি ইমানখিনি কৰাৰ দৰকাৰ নাই ইয়াত আমি কি কৰিছিলো x into 20% মানে x ৰ 20% টো 120 হয় বুলি ললো ইয়াতো আমি সেম ললো ইয়াত ফাৰ্স্ট কি কৰিছো মই 100 লিখিলো 100 লিখিলে কি হ'ব নাম্বাৰটোহে পাম আমি ইয়াত যে লিখিলো 100 লিখিলে নাম্বাৰটোহে পাম 100 ৰ ঠাইত যদি মই 120% লিখি দিও তেনেহলে আমি ডাইৰেক্ট নাম্বাৰটোৰ 120% পাম 100% মানে কি হয় নাম্বাৰটো নহয় জানো এটা নাম্বাৰটো সাপোজ কি হল 500 সাপোজ নাম্বাৰটো 500 যদি 500 টোৱে কি বুজায় 500 টোৱে 500 ৰ 100% হয় সো 100% দিয়াৰ লগে লগে আমি নাম্বাৰটোহে পাম হয় নহয় আমাক নাম্বাৰটো বিচৰা নাই আমি কি বিচাৰিছে নাম্বাৰটোৰ 120% কিমান হ'ব সো আমি ইয়াত 100 ৰ ঠাইত কি লিখি দিম 120% ইয়াত লিখি দিম তেনেহলে ইয়াত পাৰ্চেন্টেজ ক্যান্সেল হ'ব 0 0 ক্যান্সেল হ'ব 2 6 গুণ 12 তো 6 বাৰং 72 মানে 720 আমি নাম্বাৰটো ডাইৰেক্টলি পাই যাম আকৌ এবাৰ কৈ দিছো x into 20% মানে x ৰ 20% যদি 120 হয় তেনেহলে তাৰ 120% কিমান হ'ব x ৰ 120% কিমান হ'ব সো x ইকুৱেল মানে 20% to 120 x ৰ 20% টো হৈছে 120 তেনেহলে 120% টো কি হ'ব হয় না নহয় তাত কথাটো কি আছিল
xৰ 20%টো হৈছে 120 তেনেহ'লে 100%টো কি হ'ব 100%টো সংখ্যাটোতো নিজেহে হ'ব কিন্তু আমাক কি বিচাৰিছে যে 120% কি হ'ব সো 100ৰ ঠাইত আমি 120 লিখি দিম তো পাই যাম 720 ঠিক আছে এটো মই লং প্ৰসেস ফাৰ্স্ট আমি বুজিবৰ কাৰণে দেখুৱালো এটো আমি শৰ্ট প্ৰসেসত আমি কৰিব পাৰো ঠিক আছে সো নেক্সট কোৱেশ্চন আমি চাও if p% of p is 36 এটা নাম্বার আছে তার p% হৈছে 36 মানে নাম্বারটো হৈছে p pৰ p% 36 হলে p কাৰ সমান হ'ব মানে কি দিছে p% of p equal 36 এতিয়া p% মানে কি হয় p by 100 into p equal 36 so etu p into p hole p square 100 into 36 hole 3600 so yar pora p equal kiman pai jam 36 or square root 6 aru 0 r pora eta ahile p er value amar hoy jabo 60 important question p% of p is 36 so etu sentence to ke likhilu p% of p is 36 eta p% mane p by 100 into p equal 36 so p into p square 100 into 36 hol 3600 so 3600 square root hoise 60 so amar answer to kiman hobo 60 ঠিক আছে next is the ratio 5:4 expressed as a percent equals to eta 5:4 eta ratio di ase এটা কথা পার্সেন্টেজৰ লগত ৰেশিওৰ খুব ইম্পৰ্টেন্ট সম্পৰ্ক আছে আমি পার্সেন্টেজৰ বহুত অংক নেক্সট ক্লাছত আমি আৰু বেলেগ বেলেগ অংক লম বহুতো টাইপৰ অংক আছে কি হ'ব প্ৰায় ম্যাক্সিমাম অংক আমি ৰেশিওত আনি পেলাই কৰিম চাব কিমান শৰ্টত আনসাৰ বিলাক ওলাই ঠিক আছে সো 5:4 টোক যদি পার্সেন্টত উলিয়াও 5:4 মানে কি হয় 5/4 নহয় জানো 5:4 মানে কি হয় 5/4 so percentage উলিয়াব যাতে আমি 100 দি পেলাই মাল্টিপ্লাই কৰি দিব লাগিব 100% so কিমান হ'ব 4 1 jar 4 4 25 jar 100 so 5 into 25 125% so আমাৰ আনসাৰটো কি হ'ব 125% 5:4 আছিল 5/4 লিখিলো পার্সেন্টেজত নিব লাগে so 100% দি মাল্টিপ্লাই কৰিলো এটো ক্যান্সেল কৰি পেলাই 25 into 5 125% হয় ঠিক আছে next question number 4 if 120% of a is equals to 80% of b then b plus a divided by b minus a is equals to ইয়াত আমাক কি দিছে 120% of a equals to 80% of b ঠিক আছে এটা 120% ইয়াত আমি ডাইরেক্ট লিখিম এই পার্সেন্টেজৰ লগত পার্সেন্টেজ গুছি গল 0 লগত 0 গুছি গল 4 1 jar 4 2 jar 8 4 3 jar 12 এতিয়া আমাক কি লাগে a আৰু b এর ভ্যালু লাগে সো a আছে 1 ৰাখিলো b টো মাল্টিপ্লাই হৈছে এফালে আহিলে ডিভাইড হৈ গল a by b পাই গলো ইয়াত 2 থাকিলে আৰু এফালে 3 টো এফালে গুছি গল ডিভাইড হৈ গল কি কৰিলো আকৌ কৈছো 120% of a equal to 80% of b percentage cancel 0 0 cancel 4 2 jar 8 4 3 jar 12 ঠিক আছে a টো আছে b টো মাল্টিপ্লাই হৈছিল এফালে আহি ডিভাইড হৈ গল ঠিক আছে 2 টো ইয়াত থাকিলে 3 টো ইয়াত মাল্টিপ্লাই আছিল ইয়াত আহি গলে ডিভাইড হৈ গল সো ইয়াত a এর ভ্যালুটো আমি পাই গলো 2 b এর ভ্যালু পাই গলো 3 এতিয়া আমাক লাগে b প্লাস a মানে 3 প্লাস 2 আৰু b মাইনাস a হয়নে 3 minus 2 that means কিমান পাম ওপৰত আহিলে 5 তলত থাকিলে 1 that means আমাৰ আনসাৰটো হ'ব 5 সো আমাৰ আনসাৰটো আমি কি পাইছাম 5 পাইলাম ঠিক আছে সো নেক্সট ক্লাছত আৰু ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰিম চাই থাকিব থ্যাংক ইউ